আমি বকো সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা এটা ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ যে সুদীৰ্ঘ ৭৫ বছৰ হৈ যোৱা এই দুৰ্গা মন্দিৰটোৰ আগতে যি সাধাৰণভাৱে এটা মন্দিৰ আছিল সেই মন্দিৰ জহি হৈ যোৱাত আমি সকলো লগ লাগি এটা ডাঙৰ মন্দিৰ বনাবলৈ প্ৰস্তুত হ'লোঁ আৰু এই মন্দিৰৰ নক্সা এখন ইঞ্জিনিয়াৰৰ পৰা ল'লোঁ। নক্সাখন মতে মন্দিৰটো হোৱাবলৈ গৈ অন্ততঃ কমচে ২ কোটি টকাৰ আৱশ্যক হ'ল। এই ২ কোটি টকাৰ খৰচান্ত কৰি মন্দিৰটো হোৱাবলৈ যাওঁতে আমাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ সদস্যবৃন্দ তথা বকো ৰাইজৰ সহায় সহযোগত প্ৰায় 60% মানে অনুমান আমি কৰিব পাৰিছোঁ। বাকীখিনি কৰিবলৈ আমি অসমৰ্থ হৈ সেয়েহে আজি সমূহ অসমবাসী ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ ওচৰত আমি বাকী চোৱা কাম সম্পূৰ্ণ কৰিবলৈ যি সহায় সাহায্য আগবঢ়াব বিচাৰে আপোনালোকক এটা অনুৰোধ কৰিলোঁ। আমি আপোনালোকৰ ঋণ পৰিশোধ কৰিবলৈ উপায় নাই যদিও মা দুৰ্গাৰ মন্দিৰটোৰ মা দুৰ্গাৰ বাসস্থান কৰা মন্দিৰটো যদিহে আমি আটাই লগ লাগি সম্পূৰ্ণ কৰিব পাৰোঁ, সদাশয় লোকে যি দান বৰঙণি আগবঢ়ায় নিশ্চয় মা দুৰ্গাৰ দশম বাহুৰ শক্তিৰে আপোনালোকক যিকোনো প্ৰকাৰৰ ইমানখিনি সহায় সহানুভূতি হয়তো তেওঁ আগবাঢ়িব। আপোনালোকৰ ভৱিষ্যত মংগল কামনা কৰিব, আশীৰ্বাদ কৰিব, আপোনালোকৰ জীৱনটো সুখৰ শান্তিৰ হ'ব। গতিকে এই আহ্বান জনাই আপোনালোকৰ পৰা আমি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ আটাইৰ পৰা সহায় সহযোগ বিচাৰিলোঁ। আমি বকো সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা এটা ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ যে সুদীৰ্ঘ ৭৫ বছৰ হৈ যোৱা এই দুৰ্গা মন্দিৰটোৰ আগতে যি সাধাৰণভাৱে এটা মন্দিৰ আছিল সেই মন্দিৰ জহি হৈ যোৱাত আমি সকলো লগ লাগি এটা ডাঙৰ মন্দিৰ বনাবলৈ প্ৰস্তুত হ'লোঁ আৰু এই মন্দিৰৰ নক্সা এখন ইঞ্জিনিয়াৰৰ পৰা ল'লোঁ। নক্সাখন মতে মন্দিৰটো হোৱাবলৈ গৈ অন্ততঃ কমচে ২ কোটি টকাৰ আৱশ্যক হ'ল। এই ২ কোটি টকাৰ খৰচান্ত কৰি মন্দিৰটো হোৱাবলৈ যাওঁতে আমাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ সদস্যবৃন্দ তথা বকো ৰাইজৰ সহায় সহযোগত প্ৰায় 60% মানে অনুমান আমি কৰিব পাৰিছোঁ। বাকীখিনি কৰিবলৈ আমি অসমৰ্থ হৈ সেয়েহে আজি সমূহ অসমবাসী ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ ওচৰত আমি বাকী চোৱা কাম সম্পূৰ্ণ কৰিবলৈ যি সহায় সাহায্য আগবঢ়াব বিচাৰে আপোনালোকক এটা অনুৰোধ কৰিলোঁ। আমি আপোনালোকৰ ঋণ পৰিশোধ কৰিবলৈ উপায় নাই যদিও মা দুৰ্গাৰ মন্দিৰটোৰ মা দুৰ্গাৰ বাসস্থান কৰা মন্দিৰটো যদিহে আমি আটাই লগ লাগি সম্পূৰ্ণ কৰিব পাৰোঁ, সদাশয় লোকে যি দান বৰঙণি আগবঢ়ায় নিশ্চয় মা দুৰ্গাৰ দশম বাহুৰ শক্তিৰে আপোনালোকক যিকোনো প্ৰকাৰৰ ইমানখিনি সহায় সহানুভূতি হয়তো তেওঁ আগবাঢ়িব। আপোনালোকৰ ভৱিষ্যত মংগল কামনা কৰিব, আশীৰ্বাদ কৰিব, আপোনালোকৰ জীৱনটো সুখৰ শান্তিৰ হ'ব। গতিকে এই আহ্বান জনাই আপোনালোকৰ পৰা আমি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ আটাইৰ পৰা সহায় সহযোগ বিচাৰিলোঁ।